তো হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে খবৰ ভাল। তো আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ। তো ভিডিঅ'টো হৈছে আজি কি বি এডৰ যিবিলাক বি এডৰ এণ্ট্ৰেঞ্চৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে, কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আৰু এই কুৱেশ্যনকেইটা আগতে প্ৰিভিয়াছ ইয়াৰতো আহিছে, এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কেইটামান লৈছোঁ। তোমালোকৰ একজেক্ট এইকেইটা কুৱেশ্যন আহিব পাৰে, কিন্তু এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব, ঠিক আছে? তো মই তোমাক কুৱেশ্যনটো স্ক্ৰীনত দি দিছোঁ, তোমালোকে চাই লোৱা। তো এতিয়া আমি কুৱেশ্যনটো সলভ কৰিম। তো কুৱেশ্যনটো কি আছে চাই লোৱা। হোৱাট ইজ দ্য HCF অফ 24 and 36? তো এতিয়া সলিউশ্যনটো মই আগতে কৰাইছোঁ, এনেকুৱা ধৰণে হ'ব, চাই ল'বা। একদম ইজি প্ৰচেছটো কৰিছোঁ, কাৰণ এক্সামত কি হ'ব, তোমালোকৰ টাইম নাথাকিব। যোনটো শ্বৰ্টেষ্ট ৱে মানে ইজি ৱে, সেইটোত কৰিবলৈ চেষ্টা কৰিব লাগিব, ঠিক আছে? যিহেতু MCQ হয়, আমি যিকোনো ধৰণে কৰি হ'লেও আমাৰ মেইন এনচাৰটো পাব লাগে, ঠিক আছে? তো 24, 36 এইটো আছে আমাৰ, ঠিক আছে? তো এইটো আমি ইচ্ছা উলিয়াব লাগে। তো এইটো কি কৰিম, আমাৰ দুটাকে কিহেৰি হৰণ যায় চোৱা, একদম সৰু কি সংখ্যা 2 দি যায়। 24ক আমাৰ 12 যাব, ঠিক আছে? আমাৰ তাৰপিছত 36ক আমাৰ কিমান বাৰ যাব, আমাৰ চোৱা তোমালোকে 36ক যাব আমাৰ 18 বাৰ, ঠিক আছে? 18 বাৰ গেল। এতিয়া আমাৰ আকৌ 2 দি যাব, 2 দি 12ক 6 বাৰ আৰু 18ক 9 বাৰ। এবাৰ 2 দিন নাযায়, দুয়োটাকে আমাৰ যিকোনো এটা সংখ্যা দি যাব লাগিব, একদম সৰু, ঠিক আছে? এবাৰ 2 দিন নাযায় চোৱা, এবাৰ যায় 3 দি। তো 3 দি 6 দুবাৰ, 9ক 3 বাৰ, ঠিক আছে? তো এতিয়া HCF যদি এনেকৈ উলিয়াই একদম শ্বৰ্টেষ্ট এটা মনত ৰাখিবা, এইখিনি যি আছে তলৰখিনি তোমালোকে লিখিবা, ইফালে যিখিনি থাকে সেইখিনি তোমাৰ HCF হ'ব, ঠিক আছে? তো HCF কি হ'ব আমাৰ চাই লোৱা। এতিয়া HCF ইকুৱেল আমাৰ হ'ব কিমান চাই লোৱা, 2 পূৰণ 2 পূৰণ 3, ঠিক আছে? তো HCF হ'ব আমাৰ 2 2 4 4 3 12, ঠিক আছে? তো HCF তোমালোকৰ হ'ল কিমান 12, ঠিক আছে? তো এতিয়া আহিছোঁ আমি আমাৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। তো 2 নম্বৰ কুৱেশ্যনটো তোমালোকে স্ক্ৰীনত চাই লোৱা, মই ধুনীয়াকৈ দি দিছোঁ তোমালোকক। তো কি আছে কুৱেশ্যনটো, ইফ 2x + 3 = 11, হোৱাট ইজ দ্য ভেলু অফ x? তো আমাক এটা কি দিছে, এটা সমীকৰণ দিছে, তাতে আমাক xৰ ভেলুটো ওলাব দিছে, ঠিক আছে? তো এতিয়া তোমালোকে চোৱা, মই সমাধানটো কৰিছোঁ, সলিউশ্যন, ঠিক আছে? সলিউশ্যনটো কৰিছোঁ মই ধুনীয়াকৈ, তোমালোকক সলিউশ্যনটো তোমালোকে চাবা কি আছে, 2x + 3 = 11। তো এতিয়া ডাইৰেক্ট আমাক কৰি দিম কেনেকৈ, 2xটো ইফালে ৰাখিম, যিটো চলক থকা ৰাখিছে ইফালে ৰাখি দিম, 3টো চলক যিটো নাই আমাৰ সংখ্যাটো ইফালে ৰাইট চাইডে লৈ যাম। ৰাইট চাইডে লৈ গ'লে কি হ'ব, এইটো প্লাছ দিলে তো কি হ'ব, মাইনাছ হ'ব। তো হ'লে কি হ'ল আমাৰ 2x = 11 - 3 কিমান আমাৰ 8, 11 - 3 আমাৰ কিমান হয় 8, ঠিক আছে? তো এতিয়া আমাৰ চলকটো এইফালে ৰাখিম, আৰু যিহেতু 2টো ইয়াৰ লগত পূৰণ হৈছিল, ৰাইট চাইডে লৈ গ'লে হৰণ হৈ যাব, হৰণ হৈ গ'লে 8ৰ তলত আহি যাব, ঠিক আছে? তো 8ক 2 দি হৰণ কৰি দিলে 4। তো এইখিনি যি আছে তোমালোকে কি কৰিব পাৰা, দুটা লাইনতে কৰি দিব পাৰা, তোমাৰ একদম ইজি ৱেত। তো ইমান লংকৈ নকৰিলেও হ'ব, যিহেতু পৰীক্ষাত MCQ হে আহিব, তোমালোকে একদম যেনেকৈ ইজি পাৰা তেনেকৈ কৰিবা, ঠিক আছে? এবাৰ আমি আহিছোঁ আমাৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। তো কুৱেশ্যনটো মই স্ক্ৰীনত দিছোঁ, তোমালোকে চাই লোৱা। হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট অন Rs 5000 at 5% per annum for 2 years? মানে তোমালোকক মই কুৱেশ্যনটো চোৱা, এতিয়া ইয়াতে লিখিও দিছোঁ, তোমালোকক চাই লোৱা। এতিয়া আমি সলিউশ্যনটো কৰিম, ঠিক আছে? তো কুৱেশ্যনটো চোৱা, হোৱাট ইজ দ্য চিম্পল ইণ্টাৰেষ্ট অন 5000 at 5% per annum for 2 years? মানে কৈছে কি, আমাৰ 5000 টকাৰ 5% সুদ 2 বছৰৰ কাৰণে কিমান হ'ব, ঠিক আছে? তো চিম্পল ইণ্টাৰেষ্ট ওলোৱাৰ আগত আমি কি বস্তু দিয়া আছে সেইটো আমি লিখি ল'ব লাগিব। ইয়াত আমাৰ কি দিয়া আছে সেইটো লিখি ল'বা ধুনীয়াকৈ। আৰু মানে কি আমাৰ প্ৰথমতে পিটো লিখি ল'ম। পি আমাৰ মানে কি প্ৰিন্সিপাল, মানে মূলধন কিমান দিয়া আছে 5000, ঠিক আছে? 5000। তাৰপিছত আৰ মানে কি ৰেট অফ ইণ্টাৰেষ্ট, মানে কিমান শতাংশ সুদ লৈছে 5%, আৰু সময়টো কিমান 2 বছৰ। তো আমাৰ চিম্পল ইণ্টাৰেষ্টৰ আমাৰ কি সূত্ৰটো কি আছিল, মই আগতেও তোমালোকক দেখা দিছিলোঁ, কি আছিল PRT/100, ঠিক আছে? তো PRT/100 হ'লে আমাৰ কি হ'ব, পি কিমান আছে 5000 কিন্তু আৰ কিমান আছে 5, টি কিমান আছে আমাৰ, টি আমাৰ 2 আছে, আৰু তলত কিমান 100, 0 0 আৰু 2 শূন্য আৰু 2 শূন্য কটা গেল। তো আমাৰ থাকিল কিমান, আমাৰ চাই লোৱা 50 পূৰণ 5 পূৰণ 2। তো এইখিনি পূৰণ কৰিলে কিমান, 50 দুগুণ কিমান 100, 105 গুণ কিমান আমাৰ 500। তো এনচাৰটো আমাৰ হ'ল কিমান 500। তো তোমালোকে কি গোটেইখিনি যদি ভালকৈ জনা, তোমালোকে এই ওপৰৰ এইখিনি যি আছে নিলিখিলেও হ'ব, ডাইৰেক্ট এইখিনি কৰিলেও হ'ব। তো সেইকাৰণে ভালকৈ তোমালোকক মই কৰি দেখাই দিছোঁ, তোমালোকে বুজি লোৱা ভালকৈ, ঠিক আছে? তো এতিয়া 4 নম্বৰ কুৱেশ্যনটো চোৱা, মই স্ক্ৰীনত দি দিছোঁ। তো কুৱেশ্যনটোত কি আছে, এ কাৰ ট্ৰেভেলছ 240 কিলোমিটাৰ ইন 4 hours, হোৱাট ইজ ইটছ স্পীড? তো কুৱেশ্যনটো চোৱা, মই এতিয়া লিখি দিছোঁ তোমালোকক। তো এইটো আমি সলিউশ্যনটো ওলাম। তো ঠিক আছে, যিহেতু তোমালোকৰ MCQ মই একদম শ্বৰ্টকাটত তোমালোকক কৰি দেখাব চেষ্টা কৰিম।
ইয়াত তোমালোকে কি দিয়া আছে প্ৰথমতে হেতু চাই লোৱা কি দিয়া আছে হেতু ডিসটেন্স দিয়া আছে কি ডিসটেন্সটো আমাৰ কিমান দিয়া আছে চোৱা 240 কিলোমিটাৰ ঠিক আছে তাৰ পিছত আমাৰ টাইম দিয়া আছে টাইম কিমান দিয়া আছে চোৱা তোমালোকে টাইম দিয়া আছে কিমান হেতু 4 আৱাৰ ঠিক আছে 4h বুলি লিখিলো তো স্পিড উলো পাৰছি আমাক এইটো কি হৈছে স্পিড টু উলো পাৰছি যদি 240 কিলোমিটাৰ 4 ঘণ্টাত যায় তেতিয়ালে স্পিড টু কিমান আছিল বুলি হৈছে তো দেখে আমাৰ স্পিড উলো এটা ফৰ্মুলা আছে হেতু তোমালোকে মনত ৰাখিব লাগিব স্পিড ইকুৱেল কি আমাৰ ডিসটেন্স বাই আমাৰ কিমান হ'ব টাইম ঠিক আছে আমাৰ স্পিড কিমান আছিল তোমালোকে চাইলৱা কিমান আছিল 240 ঠিক আছে আৰু টাইম কিমান আছিল আমাৰ 4 আৱাৰ ঠিক আছে তো 4 দি আমাৰ 240 কাটা গলে কিমান যাব 24 4 দি 6 বাৰ আৰু শূন্য থাকিল কিমান হল টোটাল 60 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে তো আমাৰ 60 কিলোমিটাৰ পাৰ আৱাৰ হ'ব আমাৰ এনসাৰ ঠিক আছে তো তোমালোকে যদি এটো ভালকৈ কৰিব জানা এইখিনি তোমালোকে নকৰিব নাপাতিলে হ'ব ডাইৰেক্ট এইখিনিৰ পৰা তোমালোকে একদম কম সময়ত কৰি উলিয়াব পাৰিবা ঠিক আছে তো 5 নম্বৰ কোৱেশ্চনটো চাই লোৱা তোমালোকে কি দিয়া আছে if 3x - 5 = 10 what is x তো এনেকুৱা ধৰণৰ আগতে আমি কৰিছো তো এইটো মই লিখি দিছো ইয়াতে চা তোমালোকে তে সলিউশনটো কৰিম সেম হ'ব তোমাৰ কি ডাইৰেক্ট আমি সমীকৰণটো পাতিম 3x - 5 = 10 এটা ইয়াৰ পৰা আমাক x টো উলিয়াব পাৰিছে তো কি কৰিম আমি চলক থকাটো এফালে ৰাখি দিম আৰু চলক নাথাকা বিলা সংখ্যা থাকা বিলা এফালে লৈ যাম তো -5 টো এফালে লৈ গলে কি হ'ব +5 তো এতিয়া কি হ'ল আমাৰ 3x = আমাৰ কিমান হ'ব 15 বা আমাৰ কি লিখবা পাৰি x = কিমান 15/3 কাৰণ কি যদি আমাৰ x ৰ লগত 3 টো পূৰণ হৈছিল চলকটো এফালে ৰাখি দিলো আমি একলা কৈ দিলে কি হ'ল 3 টো যেটো পূৰণ আছিল এফালে গলে কি হৰণ হ'ব গলে 3 দি 15 কেইবাৰ যাব 5 বাৰ তো আমাৰ হ'ব এনসাৰ হ'ব কি হ'ব 15 ঠিক আছে 6 নম্বৰ কোৱেশ্চনটো কি দিছে চোৱা what is the average of 10 20 30 40 and 50 তো এনেকুৱা কোৱেশ্চনত তোমালোকে প্ৰথমতে কি চাই লবা চোৱা মই কোৱেশ্চনটো এতে ধুনিয়াকৈ লিখি দিছো তোমালোকক সলিউশনটো এটা চাবা তোমালোকে কি কৰিবা প্ৰথমতে তোমাৰ কেইটা সংখ্যা আছে কোনি লবা 1 2 3 4 5টা সংখ্যা আছে ঠিক আছে তো আমাৰ এভাৰেজটো ডাইৰেক্ট আমি উলিয়াব পাৰো এভাৰেজ ঠিক আছে এভাৰেজটো ডাইৰেক্ট আমি উলিয়াব পাৰো কেনে কয় তলত কেইটা সংখ্যা আছিল আমাৰ 5টা সংখ্যা পাইছিলো আৰু ওপৰত গোটেইখিনি যিকেইটা সংখ্যা আছে যোগ কৰিবা 20 + 30 + 40 + 50 ঠিক আছে তো আমাৰ কিমান হ'ব টোটাল যোগ কৰিলে 150 ডিভাইডেড বাই 5 তো কিমান হ'ব আমাৰ 30 আমাৰ কিমান হ'ল 30 আমাৰ এভাৰেজ হ'ব তো একদম ইজি প্ৰসেস এইটো ঠিক আছে একদম তোমাৰ কম সময়ত হৈ যাব তো তোমালোকে এনেকুৱা কোৱেশ্চন বিলাক দেখি তোমালোকে ভাবে ইজি কোৱেশ্চন বা তোমাৰ এনেকুৱা কোৱেশ্চন নাহিব তোমালোকে চাবা 2025 ৰ পেপাৰখনতো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তো গতিকে তোমাক মই এইবাৰো চিয়ৰ যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এইকেইটা এক্সাক্ট নাহিলেও তো ভালকৈ প্ৰেক্টিস কৰা তোমালোকে আৰামছে তোমালোকে কি বিএডৰ এন্ট্ৰেন্সত এটা ভাল স্কোৰ কৰিব পাৰিবা তেতিয়া ঠিক আছে তো 7 নম্বৰ কোৱেশ্চনটো তোমাক কি কৈছে তোমালোকে চাই লোৱা the sum of two number is 70 and the square of their difference is 400 find the numbers তো এতিয়া চোৱা তোমালোকে কি দিয়া আছে আমি সলিউশনটো কৰিম তো কৈছে কি দুটা সংখ্যাৰ আমাৰ কি যোগফল 70 আৰু আমাৰ কি হৈছে দুটাৰ বিয়োগফলৰ আমাৰ কি স্কয়াৰৰ ডিফাৰেন্স আমাৰ কিমান 40 তো আমাক সংখ্যা দুটা উলিয়াব পাৰিছে তো কি কৰিম আমি প্ৰথমতে লেট ধৰি লম সংখ্যা দুটা ঠিক আছে the two numbers be x and y তো আমি সংখ্যা দুটা x আৰু y বুলি ধৰি ললো আমাক এটা কি দিছে গিভেন কি বিষয় তোমালোক কলো সংখ্যা দুটাৰ যোগফল কিমান বুলি কৈছি x + y = 70 ঠিক আছে আৰু আমাক সংখ্যা দুটাৰ কি কৈছি স্কয়াৰ কি কৈছি আমাক চোৱাতে and the square of their difference আৰু বিয়োগফলৰ স্কয়াৰ আমাৰ কিমান বুলি কৈছি মানে x - y হোল স্কয়াৰ কিমান বুলি কৈছি 400 বুলি কৈছি ঠিক আছে তো এটো আমি এনেকৈ লিখিব পাৰো x - y = কিমান হ'ব আমাৰ এটো ৰুট ওভাৰ আহিব এটো যে স্কয়াৰ উঠি যায় কিমান 400 হলি আমাৰ কি x - y = আমাৰ কি 20 বুলি লিখিব পাৰো এতিয়া আমি কি কৰিব পাৰো চোৱা তোমালোকে এতিয়া আমি এনেকৈ লিখিব পাৰো চোৱা তোমালোকে x + y = 70 এটো 1 নম্বৰ দিম ঠিক আছে আৰু x - y = 20 এটো আমি 2 নম্বৰ দিম ঠিক আছে তো ইয়াৰ পিছত আমি কি কৰিম এতিয়া এডিং 1 and 2 তো 1 নম্বৰ আৰু 2 নম্বৰটো আমি যোগ কৰি দিম ঠিক আছে তো x + y আছে লেফট সাইডে 1 নম্বৰটো আৰু এটা আছে প্লাস মাজত দিম x - y ঠিক আছে আৰু ৰাইট সাইডে আছে প্ৰথমটো 70 আৰু ইফালে 2 নম্বৰটো 20 যোগ কৰি দিলো তো x + y + x - y 70 + 20 কিমান 90 তো এতে
এটা কি এটি ওয়াই টু এটা প্লাস এটা মাইনাস তো দুটা ক্যান্সেল খেল তো এক্স দুটা এক্স কি আছে প্লাস আছে তো এক্স প্লাস এক্স কি 2x ইকুয়াল 90 বা আমার কি এক্স ইকুয়াল কিমান হ'ব 90 ডিভাইডেড বাই 2 তো কিমান হ'ব আমাৰ 45 ঠিক আছে তো মই ইমান লংকে কিয় কৰিছো তোমালোকে যাতে বুজি পোৱা নহলে মই শর্ট কে কৰি দিলো ঠিক আছে তাৰপিছত এতিয়া চোৱা তোমালোকে মই কি কৰিম এতিয়া নাও putting the value of x in equation 1 তো এক নম্বৰ সমীকৰণত মই এটা x ৰ ভ্যালুটো বহাই দিম তো এক নম্বৰ সমীকৰণটো কি আছিল x + y ইকুয়াল 70 আছিল তো x ৰ ভ্যালু কি আছিল একবাৰ মই লিখি দিছো x + y ইকুয়াল 70 আছিল ঠিক আছে তো x ৰ ভ্যালুটো আমাৰ কি পালো আমি 45 + y ইকুয়াল আমাৰ 70 তো কি কৰো y ইকুয়াল আমাৰ কি 70 - 45 তো কিমান থাকিব আমাৰ 25 তো আমি লাষ্টত কি লিখিব পাৰো গটিকে therefore আমাৰ কি the two number is আমি কি পালো সংখ্যা দুটা 45 আৰু আমাৰ কি 25 তো এইটোই হল আমাৰ এনসার ঠিক আছে তো এনেকুৱা কোৱেশ্চন বিলাক ভালকৈ একদম প্ৰেক্টিস কৰা মই শিওর একদম তোমালোকে ধুনিয়াকৈ ভাল স্কোর কৰি আহিব পাৰিবা মেথছত যদি ইগিটা এনেকুৱা গণিত তোমালোকে প্ৰেক্টিস কৰা ঠিক আছে 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দি আছে হোৱাট ইজ 15% অফ 300 তো এতিয়া তোমালোকে এটা চোৱা কি আছে কোৱেশ্চনটো তো চালাই তোমালোকে হোৱাট ইজ 15% অফ 300 তো এনেকুৱাকৈ যদি থাকে কেতিয়া বা 15% অফ 300 বা কিবা মাজত অফ থাকে অমুক পার্সেন্ট অফ 300 তেতিয়া কি কৰিবা ডাইরেক্ট তোমালোকে লিখিবা 15% অফ 300 ঠিক আছে ইকুয়াল আমাৰ 15% মানে কিমান 15/100 এটো তো সকলো জানা আৰু অফৰ জায়গাত পূৰণ চিন দিবা ঠিক আছে আৰু 300 ঠিক আছে অফৰ জায়গাত কি কৰিবা পূৰণ চিন তো এটা কি হ'ব আমাৰ এৰে 0 0 কাটা গেল এখৰ 3 ঘৰ 0 0 কাটা গেল তো থাকিল কি ওপৰত 15 পূৰণ 3 15 3 গুণ কিমান হ'ব আমাৰ 15 3 গুণ কিমান 45 তো এইটোই হল আমাৰ এনসার একদম ইজি কৈ তোমালোকক কৰি দিছো ঠিক আছে 9 নম্বৰ কোৱেশ্চনটোত কি আছে চোৱা ইফ দা পেৰিমিটাৰ অফ এ স্কয়াৰ ইজ 48 সেন্টিমিটাৰ হোৱাট ইজ ইটস এৰিয়া তো সবা আমি এটা সমাধান কৰিম তো কি কৈছে আমাক কি দিয়া আছে তোমালোকক এ স্কয়াৰ আমি জানো কি আমাক পেৰিমিটাৰ দিছে এটা স্কয়াৰৰ কিমান 48 সেন্টিমিটাৰ বুলি তেনেহলে এইটোৰ এৰিয়া মানে কালি লবাৰছি আমাক পৰিসীমাটো দিয়া আছে ঠিক আছে তো আমি কি জানো এ স্কয়াৰ পেৰিমিটাৰ দিয়া আছে আমাক পেরিমিটার মানে আমাৰ 4s বুলি লিখিব আৰু কিমান আমাৰ 48 তো আমি এটা আমাৰ কি এটা আমাৰ স্কয়াৰ মানে বৰ্গৰ আমাৰ পৰিসীমাটো আমাৰ সূত্ৰটো হৈছে 4s তো এটা 4s মানে কি 4টা বাহুৰ পূৰণফল সমান কিমান পৰিসীমা তো এটা বাহুৰ কিমান হ'ব আমাৰ টিটেলি তো s ইকুয়াল আমাৰ কিমান হ'ব টিটেলি s ইকুয়াল কিমান হ'ব এটা বাহুৰ আমাৰ দৈৰ্ঘ্যটো কিমান 48 ডিভাইডেড বাই 4 তো এতিয়া হলে আমাৰ কিমান হ'ব 12 ঠিক আছে তো এটা বাহুৰ আমি কি দৈৰ্ঘ্যটো উলিয়াই ললো তো এতিয়া আমি কি কৰিব পাৰো এৰিয়াটো উলিয়াও আৰু ডাইৰেক্টলি এৰিয়া আমাৰ কিমান হ'ব এৰিয়া ইকুয়াল এৰিয়াৰ সূত্ৰটো আমাৰ কি আছিল আমাৰ যিকোনো লিখিব a স্কয়াৰ বা a স্কয়াৰ বুলি লিখিব আৰু ঠিক আছে তোমালোকে তো a স্কয়াৰ লিখি দিলো মই তো a স্কয়াৰ মানে কিমান এটা বাহুৰ দৈৰ্ঘ্য আমাৰ কিমান আছিল 12 তো 12 স্কয়াৰ তো কিমান হল 144 কি হ'ব সেন্টিমিটাৰ স্কয়াৰ তো এইটো হৈছে তোমালোকৰ এনসার একদম ইজি কৰি দিছো একদম শর্ট টাইমত হোৱা হয় ঠিক আছে 10 নম্বৰ কোৱেশ্চনটো চোৱা আৰু এইটো তোমালোকৰ আজি লাষ্ট কোৱেশ্চন হ'ব ঠিক আছে তো কোৱেশ্চনটো আছে হোৱাট ইজ দা এলসিএম অফ 12 and 18 তো সো এইটো এটা সলভ কৰিম আমি সলিউশন তো কি আছে আমাৰ প্ৰথমটো আমাৰ আছিল কি এইচএফ ওলো পাৰছিল আৰু এইটো হৈছে আমাৰ কি এলসিএম ঠিক আছে তো এলসিএম ওলব লাগে তোমালোকে জানাই 12 18 দুটা লিখিলাম সৰু আৰতকৈ সৰু কি সংখ্যা দি দুটাকে হৰণ যায় চাই লোৱা 2 দি যাব 12 কেইবাৰ 6 বাৰ 18 9 বাৰ তো এতিয়া চোৱা 2 দি না যায় এইবাৰ যাব 3 দি 6 2 বাৰ আৰু 9 3 বাৰ ঠিক আছে তো এইচএফত আছিল কি আমাৰ লেফট সাইডে যোনখিনি পাইছিলো সেইখিনি অকল ল'ব লগা আছিল এইচএফত কিন্তু এলসিএমত গোটেইখিনি ল'ব লাগিব গোটেইখিনি পূৰণ কৰিব লাগিব তো এলসিএম ইকুয়াল কিমান হ'ব আমাৰ চাই লোৱা 2 পূৰণ 3 পূৰণ 2 পূৰণ 3 তো এলসিএম তো আমাৰ কিমান হ'ব 2 3 গুণ 6 6 2 গুণ 12 12 3 গুণ কিমান 36 তো এইটো হ'ব আমাৰ এনসার একদম ইজি কৈ তোমালোকক যিখিনি পাৰো একদম শর্ট টাইমত হোৱাকৈ তোমালোকক ইজি প্ৰসেছত কৰি দিছো তো তোমালোকে কি ধুনিয়াকৈ এইখিনি এনেকৈ ধৰণৰ অংকবিলাক প্ৰেক্টিছ কৰা তোমালোকৰ একদম যি বিএডৰ এন্ট্ৰেন্স আছে ধুনিয়াকৈ তোমাৰ ক্লিয়াৰ হৈ যাব তো আশা কৰিছো সকলোৱে ভিডিঅটো ভাল পাইছা আৰু যদি ভিডিঅটো ভাল পাইছা তেনেহলে আগলৈ এনে ভিডিঅ পাই থাকিবলৈ সকলোৱে কি কৰা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়া চেনেলটো ঠিক আছে